চেনেল পাঞ্জল কিটচেনত স্বাগতম জনাইছোঁ। আজি আন ৰেচিপি ভিডিঅ' বুলি নহয়, আজি মই যিহেতু আগন্তুক মাহ আমি পথাৰত ধান চান কাটি আছে মানুহগিলাখানে, বুলি তাতে মই এটা খানা পাতিম বুলি ভাবিছোঁ। কি 4-5জনমান মানুহ, যিহেতু দুখীয়া মানুহ এইটো ধান চান কাটি থাকে না, সেই উপলক্ষে মই খানাটো পথাৰতে পাতিম বুলি ভাবিছোঁ। বুলি এই ৰেচিপিটো মাংসৰে থাকিব, কিন্তু কেনেকৈ বনাওঁ আৰু কিহেদি বনাওঁ আপোনালোকে ভিডিঅ'টো চাব। এতিয়া আহকচোন, দেৰি নকৰি ভিডিঅ'টো একেলগে আৰম্ভ। ধান কেনে হৈছে? গোটেই বয়া হোৱা নাই, এনে কষ্ট ভাল তেতিয়া কাৰণে অলপ হৈছে দিয়া। অঁ, কিন্তু যোৱা বাৰতকৈ ধান ভাল হৈছে নে বেয়া হৈছে? এটা নৰম হৈছে, অলপ ইমান ভাল নাই, কষ্ট হৈছে নহয় তামাম। হৈছে। বাকী তেতিয়া ক'ত ধান কাটি আছে আপোনালোকে? এইটো কি গাঁও বুলি কয়? নাৰপাম বুলি। নাৰপাম নহয়, এইটো দত্ৰা। নাৰপাম নহয়। আৰু এই ক'ত কিমান বিঘা কিমানকৈ কাটি আছে? 2000কে কাটি আছো। বিঘা? বিঘাত। খোৱা লোৱাটো নিজৰে। এতিয়া আপোনালোকে কেইজন মানুহ হৈছে ইয়াকে? 3জন আছিলো, এটা বেমাৰ, তেওঁৰ তিৰিটো বেমাৰ হোৱাৰ কাৰণে ঘৰত গুচি গ'ল। এতিয়া 2জনে কাটি আছে? এতিয়া 2জনে কাটি আছো। আজি আৰু আমাৰ এখেতৰ হাতটো আঙুলি কাটি গ'ল। হাতত কি আপোনাৰ ধান কাটোতে মানে মুঠা বনাইছো, মুঠা মানে ছিঙি গৈছে, মুঠাটো ছিঙি যায় মানে হাত আঙুলিটো কাটি গৈছে। বহুত তেজ চলিছে আৰু বহুত। ধান কটা মানুহ কি ক'ব, হয় না? উপায় নাই, কষ্ট কৰিব লাগিব। ঘৰ ক'ত আছিল আপোনালোকৰ? খানাটো কি হ'ব আপোনালোকৰ? ঠিকাৰ কাম আমাৰ। এতিয়া খানাটো কি হ'ব? ৰাতিৰ খানাটো ৰাতি খাই আপোনালোকে? দিনত নাখায়? নাখায়। কিবা লৈ এনে নাই? ঘৰৰ পৰা লৈ আহো অলপ ভাত চাত, ৰুটি চুটি। এই আন খানাটো আজি মই ইয়াতে পথাৰত পাতি দিম বুলি ভাবিছোঁ। আপোনালোকে খাব না খানাটো? খাম, কিয় নাখাম। দাদা যদি যায় আমাক খানাটো। তাৰমানে আমি 5জন মানুহ ইয়াতে খানাটো পাতি দিম। আৰু চিম্পুল আইটেম, মাংস আৰু ভাত। আপুনি খাব না ইয়াতে ভাত? খাম, কিয় না। কিবা খানা যোগাৰ আনিছে, আমি ভাগ পাম নে নাপাম? ভাগ পাবা দা। এই তই কেৰাহীটো সৰু না, মই 5জন মানুহ কৈছোঁ মই খানাটো বনাওঁ। সহায় কথা নাই। অলপ আমাকো খানা তোমাৰ খানা ভাল হয় না। ইয়াতে থাকিব নেকি? ইয়াতে নেকি? বাকী খুড়াহঁতেও ধান কাটি আছে। খুড়া ঠিকে না হাজিৰা? এইটো আমাৰ ঠিকে হ'লে কিমান কৰি লৈছ? এইটো আমি 2000 কৰি আছো। খোৱা লোৱা আছে নে নাই? খাব লোৱা নাই বৰ্তমান, আমাৰ নাই এইটো। তাৰমানে তোমাক সেই খাব লাগে। আমি নিজে খাব লাগে। কি চেং চেঙেও ৰ'দ দিছে তাৰমানে। বাপৰে বিৰাট ৰ'দ দিছে, এতিয়া উপায় নাই ইয়াত, উপায় নাই। তাকেইতো মই এটা খানা কৰি দিব উঠিছিলোঁ। নাই ধৰা 6জনমান মানুহ, আগতে কিবা আধা বাৰীৰো আছে 2জন ঠিকে কৰা, আৰু তোমাৰ 2জন, 4জন, টোটেল 6জনমান মানুহ কম খানাটো পাতি দিম। মই খাবা না নাখোৱা? কিয় নাখাম আমি? বাপৰে মই ভগৱানে যে খুৱাব যদি আমি কিয় নাখাম? আমি খাবৰ কাৰণে আমি বিচাৰি আছো। এতিয়া কেইজন আছে তোমাৰ? আমি এতিয়া বৰ্তমান 2জন, আমি বেছি নাই, আমি 2জন নাই। ক'ত ঘৰটো না? আমাৰ ঘৰ 1 নং বৰ্ধনা, চিনি পোৱা না? 1 নং বৰ্ধনা। এই দা ধান কেনে হৈছে? স্পেচিয়েল ধান। হা? স্পেচিয়েল ধান। ভাল হৈছে না ধান? সুন্দৰ ধান। বিঘাত কেইমন মান পৰিব গিলাখান? এইটো মোটামুটি 20 মান হ'ব। 7075। কি এইটো নাম? 70-75। কি 70-75 ধান? এই শুনলো না। নেজিবিটো কোম্পানীৰ। হা? নেজিবিটো কোম্পানীৰ। গম নাপাওঁ কিন্তু, এইগিলা ধান গমেই পোৱা নাই না। তথাপিও ধান ভাল হৈছে না? সুন্দৰ ধান, ৰঞ্জিততকৈ বহুত ওপৰত যাব এইটো ধান। চাকচেছ এইবাৰ? চাকচেছ। দে খুড়া ধান কেনে হৈছে? আন বাপা এইলে কৰিব তাৰ খৰাং বৰ্তাৰ হিচাপে আন গোটাই বঢ়াই দেখোন এই ধান তো কি ধান এইটো? কি ধান এইটো? এইটো বাহাদুৰ। বাহাদুৰ? বাহাদুৰ। হাজিৰা কাটছ না ঠিকা না নিজৰ মাটিয়া? নিজৰ ধান নিজেই কাটি আছো আস্তে আস্তে। কিমান মান পৰিব বিঘাত? যোৱাবাৰ এটা ভাল ধান হৈছিল, এইবিলাক খৰাং বতাৰ হিচাপে 13 মানত তলত নপৰে ধান চোৱা ধান হৈছিল। কিন্তু এনা এইবিলাক লো 15-16 মান চালি যাওঁ বিঘা মাটি, কিন্তু এইবিলাক অলপ এনা হেন হৈছিল। পানীৰ কাৰণে অলপ অসুবিধা হৈছে। পানী নাই, প্ৰথম পানী নাবিলাক নাই। আৰু মই কেতিয়াবা লক্ষ্য কৰিছো তুমি গোটেই আটা ভাত থকা খেতি পথাৰখনত গোটেই ৰজন জনাই থকা। মোক লাগে, মানুহক ভাল পাওঁ। মই মানুহ ভাল পাওঁ, মানুহ প্ৰিয় মানুহ, মই সমাজ প্ৰিয় মানুহ, বুজিছ? গতিকে মোক সেইকাৰণে মই মানুহবিলাকৰ লগত এইবিলাক কথা পতা হৈ জানিছ। গতিকে নাই বাপা হেৰি কৰিবা। মই 6টামান মানুহৰ কাৰণে খানাটো পাতি দিছো ৰবা। যোনে ঠিকা কৰিছি, কেৰাহীটোতো সৰু,
সেই হিচাপে সেই যোনী যোনী জুৰি পাই আহিছি সেই খানাটো পাতি দিছো দে বয়া কৈছো না ভাল কৈছো হা বৰ ভাল হৈছে মানুহ খোৱাটো বা ধৰ্ম এটা বৰ ডাঙৰ ধৰ্ম ওচৰৰ 6জনমান মানুহক নিমন্ত্ৰণ দিছো ঠিকা কৰা মানুহবিলাক যিহেতু ঠিকা কৰা মানুহ পথাৰত ভাত খাব নোৱাৰে বা গৃহস্থও নেদে নিদিলে হাজিৰা কৰা মানুহ কোৱা নাই যিহেতু ভাত লৈ আহিব বা ভাত খাব যাব তেখেতলোক নিমন্ত্ৰণ দিয়া নাই দিলি মই সেই ঠিকা কৰাকৈ দিছোঁ প্লেচটো মই ইয়াতে বাছি লৈছোঁ তেখেতসকলক কাষতে তেখেতৰ তাতে ধান কাটি আছে মই ইয়াতে খানাটো বনাম 6জন মানুহৰ কাৰণে মই প্ৰথমতে মই ভাতটো বহাই দিম তাৰপিছত মই অকল ভাত আৰু মাংসই কৰিছোঁ বেলেগ আন কৰা নাই যিহেতু ইমান সুবিধাও নহয় এটাই যিহেতু সেই আৰু কিবা খুৱাব উঠছোঁ আন কি হয় নাজানো ভিডিঅ'টো সকলোৱে চাব আন আজি চিকেনটো মই ৰঙালাও দি বনাম ৰঙালাও দি বনালে মই এতিয়া ৰঙালাও পেষ্ট কাটি আছোঁ বাকী আপোনালোকে চাই থাকিব যিটো আমাৰ কি জানে না পথাৰৰ মানুহ না জল লাগব অলপ গম পাইছে না এতিয়া আমাৰ গ্ৰেভি টাইপ হ'লে নহ'ব না এতিয়া জল লাগব ধৰক কাম কৰি আছে মানুহগিলাখানে অলপ কম জলেদি নহ'বও পাৰে কষ্ট কৰি থকা মানুহ যিহেতু মই আজি চিকেনটো বনাম চিকেনটো বনালে মই আপোনালোকক যোগাৰখিনি দেখি দিওঁ প্ৰথমতে লৈছোঁ মই যিহেতু ৰঙালাও দি বনাম এই ৰঙালাও লৈছোঁ পিঁয়াজ বিলাহী কেঁচা জলকীয়া আৰু শুকান জলকীয়া গোটা জিৰা হালধি জিৰাৰ গুড়া অলপ নিমখ মিঠাতেল আৰু অলপ গৰম মছলা মিট মছলা থাকিব আদা নহৰুটো আছে ইয়াতে থেতলি থোৱা গৈছে আৰু এইটো হ'ল চিকেন 1 কিলো প্ৰথমতে মই মিঠাতেল অলপ দি ল'ম যিহেতু মই চিকেনটো ৰঙালাও দি বনাম সেইকাৰণে মই ৰঙালাওটো অলপমান হাফ ফ্ৰাই কৰি ল'ম নহ'লে চেনটো থাকি যায় এতিয়া আমাৰ ৰঙালাও আৰু আলুটো ফ্ৰাই হৈ গ'ল এতিয়া মই নামাই থ'ম তাৰপিছত মই চিকেনটো বনাম তাৰমানে এইটো একেলগে এক্সট্ৰাকৈ ভাজি ল'লে চেনটো মৰে ৰঙালাওত খাব ভাল হয় আপোনালোকে বনাবচোন মই কি বনাওঁ আপোনালোকে চাই দেখোঁ প্ৰথমতে মই শুকান জলকীয়া আৰু গোটা জিৰা মই দি ল'ম এতিয়া দি ল'ম মই কাটি থোৱা পিঁয়াজ এতিয়া মই আদা নহৰুখিনি মই দি ল'ম বিলাহীখিনি মই ইয়াতে দি ল'ম পকা পকা বিলাহী 4টা দিছোঁ মই যিহেতু আমাৰ বিলাহীটো গলি গ'ল এতিয়া মই চিকেনখিনি দি ল'ম কিন্তু আপোনালোকে নাভাব নধৰা বুলি চুই পুৰা ৰেডি কৰি লৈছোঁ আৰু জাগাখিনি বৰ সেই হৈছে মই আছোঁ চাপাৰত কেৰাহী আছে চৰাত তাৰমানে জাগাই নাই পথাৰৰ মাজত আমি ইমান ক'ত ফেচিলিটি পাব নাপায় নিমখ অলপ দি ল'ম আমাৰ আঞ্জা অনুযায়ী মই নিমখটো দিছোঁ আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো দিব যিহেতু মই 6টা মানুহ আন্দাজে মই নিমখটো দিছোঁ এতিয়া মই 10 মিনিটৰ কাৰণে মই ঢাকনিখন দি ল'ম যিহেতু আমাৰ মাংসটো ভাজা হৈ গ'ল এতিয়া মই ৰঙালাও আৰু আলু আগতে মই ফ্ৰাই কৰি থৈছিলোঁ এতিয়া মই দি ল'ম আৰু ধৰা বাচান নাই ভেটেৰ পাত লৈছোঁ নহ'লে পুৰি মাৰে নিজে ঘৰৰ মাটি নে কি ধান কেনে আজি ধান হা কেইবিঘামান লৈছোঁ এইবাৰ 5 বিঘামান ৰোৱা গৈছি ধান ভাল হৈছেতো ধান ধুনীয়া ধান দেখছ না দা বাকী এতিয়া মই মছলাটো দিয়াই নাই এতিয়া প্ৰথমতে মই দিম হালধি চুঙৰ হালধি আৰু মই দিম গৰম মছলা আৰু চিকেন মছলা পানীটো দি ল'ম আমাৰ 6জন মানুহ যিমান পানী লাগে সেইকাৰণে মই দি ল'ম
আৰু আপোনালোকে নাভাবিব আৰু মছলাটো যি পাঁচ চিগাৰেটটো গোটাই দিলোঁ, গোটাই দিয়া নাই আধা মছলা আছিল ভাই, তাতেও আৰু কমেণ্ট দিব নহয় মছলা সিমান দিলে। দেখছিনে কালাৰ লৈছি বিলাহী। বাকী পৰহিৰ পৰাই মোৰতো কাজেই আছে, যিহেতু কাজতে লগ পাব, কাজত ব্লগ চিষ্টেমত মোৰ খানা হ'ব, হ'লে সেইগিলাই দেখা পাব। ৰেচিপি ভিডিঅ'ৱান কমেই হ'ব একেদিন, যিহেতু আমাৰ খানা ছিজন না, সেইকাৰণে আৰু দি থাকিম দোকান খানান, আপোনালোকে ছাপোৰ্ট দি থাকিব। আৰু এই ৰিচেণ্টলি মই খানাকেইখন মাৰি মই ঠেলাল্লা আৰু ৰিস্কেলাক এইটো দিয়া কথা আছিল, এইটো মই দিবলৈ চেষ্টা কৰিম। ৰিচেণ্টলি যাম খানাকেইখন মাৰি, যিহেতু মই কৈছোঁ ইমানে 2500 টকা, মই 2000 টকা খানাৰ, একজনে 500 দিছে আৰু একজন দাদাই 400 টকা এটা মাৰি দিছে মোক একাউণ্টছত। তেখেতে কিবাহত কাম কৰি আছে, চৰকাৰী বিভাগতে কাম কৰি আছে। তেখেতৰ 400 এংকি ধৰক 2900 টকা, 2900 টকা দি ধৰক 5জন 10জন মানুহক মই খানাটো দিব নোৱাৰিম না, আৰু মই খানাও বনাব লাগিব। খানা বনাই মই পইচা পাম, মইতো এনে কৰোঁ পৰা মোৰ পইচা উৰি নাই নহয়, মই ৰান্ধিব লাগিব, খানা পইচা গোটাব লাগিব। সেনেকি মই দি আছোঁ, দি থাকিম দিয়ক। এখন খানা মাৰি আৰু 2000 পাওঁ। খুড়া কাঠ ধান কাটছ? এই দুদিন পাৰো। তুমি ধান কেনে আহিছি ন? বয়া হোৱা নাই, গোটাই বয়া হোৱা নাই, ভালো হোৱা নাই। হা? গোটাই বয়া হোৱা নাই, ভালো হোৱা নাই, মধ্যমত আছে। হাজিৰা না ঠিকে? এই হাজিৰা কৰি আছো। কিমান কৈ দে? 450। 450 ক'ৰবাত দেখোন 500 কৈ দে দেখোন। 500 দে কিছুমানে, আমি আৰু 450 মাৰি আছো। মানুহটো আগত এনাই নাছিলে, এতিয়া কৈলো হৈ গেল আৰু। এতিয়া কৈলো হলো মানে বৰ ৰ'দ না। এইটো আঞ্জাখন আমাৰ হয়, যিহেতু 6-7জন মান মানুহ হ'ব, মানুহৰ এইটো আমি একো গোটা কৰিব নোৱাৰে, সেইটো মধ্যমত ৰাখি দিছোঁ। আৰু কালাৰটো চাবে কি বঢ়িয়া কালাৰ লৈছে। আৰু মই এতিয়া লাষ্টত মই ধনিয়াৰ অলপ পাত দিম, ধনিয়াৰ পাত দি পেলাই আঞ্জাখন নামি থম। এতিয়া কমেণ্টটো ল'ব লাগিব, খানা কেনাই পালাক মানুহকেইটাই বা কেনাই পাই খায়। মোৰ মতে ভাল হ'ব লাগে, কিন্তু একদিনা মানুহ কেনাই বা পায় না। বাকী চলা তলা হলকৈ দিলোঁ দিয়ক ভাই, বৈছে নাপো চলা তলা হলকৈ দিয়া গেল, বৈছে নাপো গৰম তামান। আৰু পথাৰত যে এইগিলা মানুহ আছেই কাম কৰি, তাকে ধন্যবাদ মানুহকেইটাক। আৰু তেখেতক অলপ ভগৱানে শক্তি দিয়ক, এনেকৈ কাম কৰি থাকিব পাৰে। কাম ইমান ভাত বনাব লাগে না। মাংস আৰু ভাতে কৈছোঁ, বেলেগ কৰা নাই কিন্তু। ঠিকে আছে। খানাটো খাই কেনাই পালাক? খানাটো বৰ ভাল লাগছে। ভাল লাগছি নে? ভাল লাগছে। বাকী কিবা লাগাই আছে নেকি আপোনাক? বাকী নালাগে। ঠিকে আছে, নিমখ চিমখ চব ওকে। দাদা কেনা হৈছে খানা? ভালে হৈছে, হা ভালে হৈছে। কি বনাইছে এইটো মই গম পাইছি না? মাংস। কিহৰ মাংস? ব্ৰইলাৰৰ। দাদা খানাটো কেনাই পালাক? ভালে আছে, হা ধুনীয়া আছে। আৰু কিবা লাগাই আছে নেকি? নাই নাই, এই নিমখ চিমখ কমছি নেকি? নাই ধুনীয়া আছে। হা একো নালাগে। আকৌতো কমা নাই? নাই। লাজ কৰি আছ দেখোন দাদা, কিয় লাজ কৰি আছ দেখোন? খোৱাত আকৌ লাজ কৰিব তেনেকৈ। খুড়া খানাটো কেনাই পালা? খানা ভাল আছে, খানা ভাল আছে। হা খানা কাৰণে সুন্দৰ পুৰস্কাৰ ল'ব লাগে। তুমি খানা সুন্দৰ হৈছে। খানা পুৰস্কাৰ এতিয়া কোনি দেই মোক? এতিয়া খানা মই দিব লাগিব, মই দিব লাগিব। মাংস পিছা পৰা চুবাই দিছোঁ কেনে থাকে। বঢ়িয়া। আকৌতো সেই বনাই? নাই নাই, বঢ়িয়া বঢ়িয়া আছে, একো প্ৰব্লেম নাই, সুন্দৰ আছে খানা। প্ৰাঞ্জল, হা তোমাক এটা কথা সুধিছিলোঁ। হা ক
তোমাৰ লগত যাব নোৱাৰো আঞ্জা কুটিয়াৰ কাৰণে কিয় যাব নোৱাৰিবে কাৰণে বহি আছো এতিয়া মানে নামটো নকব নামতে মানে কাম চাম কৰি আছ সেইকাৰণে যাব খুজিছো এতিয়া লগতে যাম দা ল'ম দা যাব দা একো নহয় ঠিকেই যাম বাকী খানাটো কেনে ভাল পাইছ না খানা ভাল পাইছো খানা বঢ়িয়া আহিবা আগানো ধৰা এই পৰহিৰ পৰা খানা আছে পৰহিৰ পৰা পাৰিবে না নৰতো পৰহি ধান কাটিব লাগিব না বাকী সেই ধৰা তাৰপিছত যাম দা মাঘ মানৰ পৰা একদম কৈ দিবি মাঘৰ পৰা ওলবা তুমি মাঘৰ পাই যাম ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মানুহকেইটাক খুব মোৰ বিৰাট শান্তি লাগছি আৰু খানাটো খাই ভাল পাইছি মই তাকে ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা ভিডিঅ' লৈ আহিম আৰু ভিডিঅ'ত আপোনালোকে মৰম দিব ছাপোৰ্ট দিব সহায় কৰিব আৰু বেছি নকওঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন দা